আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাছ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আজ-জুখৰুফ অৰ্থ সোণৰ অলংকাৰ। সূৰাটোৰ 15, 16 আৰু 17 নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। এই সকলো কথা জানি শুনিও এই মানুহবিলাকে সেইজন প্ৰভুৰ দাগবিলাকৰেই কিছুমানক তেওঁৰ অংশ বুলি গণ্য কৰে। প্ৰকৃততে মানৱ জাতি দেশকৈ অকৃতজ্ঞ। ৰুকু 2। আল্লাহে তেওঁৰ সৃষ্টিকুলৰ পৰা নিজে কন্যা সন্তান গ্ৰহণ কৰিছে আৰু তোমালোকক বাছি বাছি পুত্ৰ সন্তান দান কৰিছে নেকি? অথচ যিবিলাক কন্যা সন্তানক সিহঁতে দয়াময় আল্লাহৰ সন্তান বুলি কয়, স্বয়ং সেই মানুহবিলাকৰে কাৰোবাক যদি কন্যা সন্তান জন্ম হোৱাৰ সংবাদ দিয়া হয়, তেনেহ'লে তাৰ মুখ ক'লা পৰি যায় আৰু দুশ্চিন্তাত সি ভাগি পৰে। সমাপ্ত।